জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোক সকলোৱে নিশ্চয় ভালে আছে। আজি আপোনালোকৰ মাজত এটা সৰু আপডেট লৈ আহিছোঁ। যিহেতু এতিয়া অসম আৰক্ষী ফিজিকেলে হওক ৰিটেনে হওক চব ওচৰ চাপিছেহি, আপোনালোকৰ কুৱেশ্যন হৈ থাকিব পাৰে কিছুমান। তাৰ ওপৰতে মই এটা ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চালে গম পাব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো হৈছে অসম পুলিচৰ চিলেবাছৰ ওপৰত। যিহেতু অসম আৰক্ষী কনষ্টেবলৰে দুটা ভাগ আছে, আপোনালোকে গম পায়। এটা হৈছে UB, এটা AB বা আৰ্ম ব্ৰাঞ্চ আৰু আনআৰ্ম ব্ৰাঞ্চ। আৰু সেই দুইটা ক্ষেত্ৰতে আপোনালোকৰ নম্বৰখিনি একেই হ'বনে? দুইটা ক্ষেত্ৰতে ছোৱালী আৰু ল'ৰাৰ ক্ষেত্ৰত দুইটাতে নম্বৰ একেই হ'বনে? সেইটো বেলেগ বেলেগ হ'ব। তাৰ ওপৰতে মই ভিডিঅ'টো লৈ আহিছোঁ। এতিয়া মই প্ৰথমতে AB ক্ষেত্ৰতে কওঁ। ABৰ যোনটো ল'ৰা আৰু ছোৱালী দুইটাই নম্বৰ বেলেগ বেলেগ। ল'ৰাসকলৰ টোটেল নম্বৰ থাকিব 115 আৰু ছোৱালীসকলৰ থাকিব 95 বা 95। যিহেতু ল'ৰাসকলৰ ফিজিকেলত থাকিব 60 নম্বৰ, ছোৱালীসকলৰ থাকিব 40 নম্বৰ। আৰু ৰিটেনত ল'ৰাসকলেও 50, ছোৱালীৰ ক্ষেত্ৰতো 50 আছে। আৰু ভাই ভাই ল'ৰাও 5, ছোৱালীসকলতো 5, ভাই ভাই 5 নম্বৰ থাকে। কিন্তু কি কাৰণে ABত ছোৱালীসকলক 20 নম্বৰ কমাই দিয়া হৈছে, ল'ৰাৰ ক্ষেত্ৰত যিহেতু 20 নম্বৰ বেছি আছে। যিহেতু ABত ৰানিং হয়, ছোৱালীৰ ক্ষেত্ৰতো হয়, ল'ৰাৰ ক্ষেত্ৰতো হয়। আৰু লং জাম্পো ল'ৰাও হয়, ছোৱালীও হয়। যিহেতু যোনটো চিন আপ থাকে, চিন আপ মাৰিব দিয়ে, সেইটো অকল ল'ৰাৰ ক্ষেত্ৰত দিয়া হয়, ছোৱালীৰ ক্ষেত্ৰত দিয়া নহয়। সেইবাবে ল'ৰা 20 নম্বৰ বেছি হৈছে ফিজিকেলত। বাকীখিনি চব একেই। কিন্তু যোনটো ABত যিহেতু আপোনালোকে এক্সট্ৰা একো মাৰ্ক নাপায়। চিলেবাছত অলৰেডি দিয়া হৈছে, আপোনালোকে গমে পাইছে চাগে। যিহেতু UBৰ ক্ষেত্ৰত ল'ৰা ছোৱালী দুইটা সমান থাকে। যিহেতু ABত যোনখিনি ল'ৰাৰ কাৰণে চিন আপটো আছে, কিন্তু UBত ল'ৰাৰ কাৰণেও চিন আপ নাই। UBত ল'ৰাখিনি অকল ৰানিং আৰু লং জাম্প ফিজিকেলত। ছোৱালীৰ ক্ষেত্ৰত সেই একেই। চিন আপটো আপোনাৰ ছোৱালীৰ ক্ষেত্ৰতো নাই, ল'ৰাৰ ক্ষেত্ৰতো নাই। সেইবাবে যিহেতু তাতে 40 নম্বৰ দিয়া হৈছে ফিজিকেলত। ল'ৰাৰ ক্ষেত্ৰতো 40 নম্বৰ, ছোৱালীৰ ক্ষেত্ৰতো 40 নম্বৰ। আৰু আপোনালোকৰ যোনটো হেৰিয়াত দিয়া হৈছে 50 নম্বৰ, ৰিটেন টেষ্টত 50 নম্বৰ। আৰু একাডেমিকেল যোনটো আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী, যোনসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, যিহেতু UBত হায়াৰ ছেকেণ্ডেৰী পাছ লাগে, ABত বা মেট্ৰিক পাছৰ পৰা লয়। হায়াৰ ছেকেণ্ডেৰীত যোনসকলে 50% পাইছে, 50% হ'লে আপোনালোকে 2 নম্বৰ লাভ কৰিব। যোনসকলে 60% আছে তেওঁলোকে 3 নম্বৰ লাভ কৰিব। আৰু যোনসকলে 70 পৰা 75 নম্বৰ পাৰ্চেণ্টেজ আছে তেওঁলোকে পাব 5 নম্বৰ। সেইটো AB ক্ষেত্ৰত দিয়া নহয়, অকল UB ক্ষেত্ৰতহে দিয়া হয়। আৰু টোটেল তাতে নম্বৰ হৈছে 100 নম্বৰ। যিহেতু তাত ল'ৰা আৰু ছোৱালী বুলি কোনো বেলেগ বেলেগ নাই। ল'ৰা যোনখিনি, ছোৱালীও সেই একেখিনিয়ে হয়। ল'ৰা ফিজিকেলত 40 নম্বৰ, ছোৱালীৰ ফিজিকেলত 40 নম্বৰ। ৰিটেনত 50 নম্বৰ, ছোৱালীৰ ক্ষেত্ৰতো 50 নম্বৰ। আৰু যোনটো তাহাঁতৰ একাডেমিকত যোনটো পাব, মানে হায়াৰ ছেকেণ্ডেৰী নম্বৰ ওপৰত, পাৰ্চেণ্টেজৰ ওপৰত ডিপেণ্ড কৰি যোনটো নম্বৰ সেইটো। আৰু এটা ভাল হৈছে, যিহেতু আছাম পুলিচ কনষ্টেবল ABUB ক্ষেত্ৰত নিগেটিভ মাৰ্কটো দিয়া নাই। আপোনালোকৰ কুৱেশ্যন থাকিব 100টা আৰু নম্বৰ থাকিব 50। দুটা কুৱেশ্যন যদি শুদ্ধ কৰে আপোনালোকে 1 নম্বৰ লাভ কৰিব। মানে দুটা কুৱেশ্যনত 1 নম্বৰকৈ আছে। আপোনালোকৰ মেথছৰ কুৱেশ্যন আহিব পাৰে 10টা 15টা, ইংলিছৰ আহিব পাৰে 10টা 15টা, আৰু ৰিজনিঙৰ আহিব পাৰে 10টা 15টা। আপোনালোকৰ জিকে যিহেতু আপোনালোকৰ বহুত কিবা কিবি সোমাই থাকিব। আপোনালোকৰ ৰাজনীতি আহিব, অৰ্থনীতি আহিব, ভূগোল আহিব, আৰু ৰিচেণ্টলি চলি থকা কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত আহিব। সেই সকলোখিনি মানে আপোনালোকৰ 60টা 65টামান কুৱেশ্যন আহিব পাৰে। আপোনালোকে সকলোখিনি চাব অলপ অলপ। যিহেতু মই আজি আপোনালোকক এটা সৰু আপডেট দিলোঁ আপোনালোকক। আৰু এটা কুৱেশ্যন যে পেপাৰটো কেনেকুৱা হ'ব। পেপাৰটো যিহেতু সকলো মিডিয়ামৰ থাকে, বড়ো মিডিয়াম থাকে, বেংগলী থাকে, আছামিজ থাকে। পেপাৰটোতো চবৰে হয়তো একেটা ভাষা কোৱাটো অলপ বুজাটো দিগদাৰ হয়। গতিকে সকলোৱে সুবিধা হোৱাকৈ আপোনালোকৰ লেংগুৱেজটো, আপোনালোকৰ পেপাৰৰ লেংগুৱেজ মাধ্যম 4টা কৰি দিছে: আছামিজ, বড়ো, ইংলিছ আৰু বেংগলী। আপোনালোকৰ কাৰো প্ৰব্লেম নহয়, সকলোৱে সুবিধা হ'ব। আপোনালোকে ভালদৰে নিজৰ প্ৰেক্টিছখিনি কৰক, পঢ়াখিনি কৰক, ভালদৰে ইণ্টাৰভিউ এটেণ্ড কৰক। সকলোৱে সপোনবোৰ পূৰণ হওক তাকে কামনা কৰোঁ। আজিলৈ আহিছোঁ। কোনো এটা নতুন ভিডিঅ' সৈতে আকৌ লগ পাম। জয় হিন্দ।